চাফা কৰিছিলোহে মাত্ৰ আকৌ একে গোটেইখন গজি উঠিলেই নাই ইমান বিলাক জংঘল মই অকলে হলে চাফা কৰিব নোৱাৰো এওঁকো মাতি আনো দুইজনে লাগি একেলগে চাফা কৰোঁ সোনকালে হ'ব তেতিয়া নাই ক'তোৱেই নাই হেৰি লোৱাই ভাল বাপেকে শুনিছেনে ক'ত আছে আপুনি শুনিছেনে এওঁ দেখোন মোক চিঞৰি চিঞৰি এইফালে আহি হেৰি কি নাই ইয়াতেই লুকাই থাকো হেৰি ক'ত আছে ৰাম ৰাম এই মই ভাল নাগিনী এজনীৰ লগত বাস কৰি আছো দেই যিকোনো মতা তেওঁক কিন্তু বলে নোৱাৰিব ৰাম 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 ২৪ ঘণ্টাই ফেনা মেলিয়ে থাকে যেন গিলিহে পেলাম ময়োতো কম বেটা নহয় কেনেদৰে সুৰুঙা উলিয়াই সুতুমকৈ ওলাই যাব লাগে ভালদৰে জানো বাপে এইটো আমাৰ ভগৱান যেনে পাওঁ ভদ্ৰকাইদেউ যেনে পাওঁ কলৈ যায় মই কলৈ যাওঁ তোমাক কিয় লাগে নাই মানে এনেই মানুহক সেই নুসুধিবলগীয়াটো সোধে নেকি নুসুধে নেকি তেতিয়াহ'লে যাওঁৱে দিয়ক ৰ'বা ৰখিছো তোমাৰ এই মুখটোত কিবা আছে নে নাই আছিল আগতে ঢেৰ আছিল নহয় এতিয়া মানে অলপ কমিল আৰু কি চুলি আগতে সেই কপৌ চৰাই কণী পাৰিব পৰা জোপোহা হৈ আছিলে মূৰ্খ তোমাৰ এই নাৰিকলটোৰ ভিতৰত কিবা মাল মকৰা আছে নে নাই সেইটোহে শুনিছো খা বাপেকে এতিয়া মোৰ এইটো নাৰিকলহে হ'ল এই ভিতৰটো শুকাই এই খোলাটোহে আছে নহ'লেনো মোৰ ৰাস্তা কাটি পেলাই কলৈ যায় সোধেনে নুসুধে নেকি তোমাৰ বয়স কিমান হ'ল বয়স হ'ল চাগৈ ২.৫ মাহ মূৰ্খ মোক থাকি দিয় নহয় 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 তোমাৰ এই বুঢ়া বয়সতো এই সাধাৰণ জ্ঞানকণ নাই খা বাপেকে এতিয়া বোলা সেইটোহে হ'ল কি যোৱা অভদ্ৰ চব চালা ৰাম 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 বৰ কামোৰ বুঢ়া দেই এইডাল ভাল পাইছিলো বাপেকে লাজু নাই পাই কেনেদৰে চাইছে যেন জীৱনত ছোৱালী দেখিয়ে পোৱা মোৰ কথা কিবা কৈছে যেনে পাইছো দেই এই মোৰ নিচিনা ধুনীয়া ল'ৰা এটা দেখিলে ছোৱালীবিলাকে ক'ব কিয় নক'ব চেণ্টটো ভাল দেই গোন্ধ এতিয়ালৈকে আছে যোৱা হ'ব বৰ লাজ নেকি তোমাৰ মই মানে ল'ৰা মানুহ দেখিলে একেবাৰে নাৰ্ভাছ হৈ যাওঁ জানে হয় নেকি মোৰো মানে সেই ছোৱালী মানুহ দেখিলে ক'ত লুকাও ক'ত সোমাও যেন লাগে জানা ৰাম দুইজনৰ চৰিত্ৰ দেখোন হুবহু মিল ঈশ্বৰে ভালেহে মিলাইছে কিবা কৰিছা মানে ভগৱানৰ প্ৰতি অগাধ বিশ্বাস তেওঁৰ কথা কৈছো মোৰো মই মানে কি দেৱী ভক্ত পুৱাই মই তেওঁক প্ৰণাম নকৰাকৈ কলৈকো ওলাই নাযাওঁ সঁচা আমাৰ দুইজনৰে খুব মিল ভাই আপোনাৰ বিয়া হ'ল বিয়া নাই 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 মই মানে ছোৱালী বিচাৰিয়ে আছো হয় নেকি মোৰো ব'লা ব'লা ঘৰতে বহি কথা পাতো হয় নেকি ব'লা ব'লা
ব'লা ব'লা এনেদৰে ৰাস্তাত কথা পাতি থাকিলে মানুহবোৰ যিহে পেট কুপটীয়া আমি ৰাস্তাত ওলাবই নোৱাৰা হওঁ অঁ অঁ মোৰ ৰন্ধা বঢ়া সকলো হ'ল মানুহজনৰ দেখোন খবৰে নাই মানুহজন গ'ল বা ক'লৈ তেওঁ যে এখন ঘৰ আছে পাহৰিয়েই যায় আৰু বাক চাগৈ লগ পালেই মতা মানুহ হ'লেতো ভালেই তুমি অকণমান বহা মই ভিতৰৰ পৰা আহোঁ হ'ব হ'ব বৰ ভাল লাগিছে ভাই তেওঁক আৰু এৰিব নোৱাৰি হ'লে আৰু এই বয়সত মোকনো কোন কুমলীয়া ল'ৰাই পচন্দ কৰিব এওঁৰ হাতেৰে এই ফুটটো মোৰ কপালত এওঁ চাগে অকলে অকলে যাওঁ ভাই তুমি চাগে অকলে অকলে আমনি পাইছা ন ল আজি দি আছো ই নালাগে দিয়া মই আজিৰ পৰা তোমাৰ কাষতে থাকিম অঁ কি হ'ল ধৰাই নাই যে আহক আজি দিম আজিৰ পৰা ময়ে তোমাৰ মোবাইল অঁ আজিৰ পৰা ময়ে তোমাৰ মোবাইল মই তোমাৰ লগত কথা পাতিম আৰু তুমি মোৰ লগত কিয় আমাৰ দুটাৰ মাজত আজিৰ পৰা আৰু কোনো নাথাকে কেৱল তুমি আৰু মই ল বাপেক ময়োতো সুদাই ভকত নহয় তুমি বাৰু এতিয়ালৈকে কিয় বিয়া নহ'লা মোৰ সেই মা পাপাৰ কাৰণে হ'ল জানা অঁ মাক লাগে ডাক্তৰ পাপাতকৈ ইঞ্জিনিয়াৰ দুইটাৰ টনা আজোৰা কৰি থাকোঁতে মা মৰিল পাপা মৰাৰ আগে আগে এটা চকীদাৰ আনিছিল ইমান ক'লা মই পচন্দেই নকৰিলোঁ হয় নেকি অঁ ঈশ্বৰে চাগে তোমাক মোৰ কাৰণেই জন্ম দিছে অঁ তুমিও অকলশৰীয়া আৰু ময়ো এতিয়া তুমি এই ফুটটো মোৰ কপালত লগাই দিয়া না অঁ দিয়া ন প্লিজ হেল্ল' ক'ত মিটিং কৰি আছে অঁ কলৈ যোৱা কোনটো পালোহি ৰহি দেহা দেহা মই পালোহি ৰহি দেহা ৰহি পাই গলোহি ৰহি পাই গলোহি দেই মহা কামোৰ মাইকী দেই এজনী ভাল বাচি আহিলো সেই ৰহিয়ে শুকান কেৰাহীত মোৰ কলিজাটো ভাজিয়েই থাকে এইবোৰ আকৌ গম পালে মোৰ বুকু ফালি কলিজা উলিয়াই এই ৰিফাইন তেলত নিমখ হালধি সানি ভাজি বনাই সেই হেৰিয়াৰ লগত নাই এই ৰহিয়ে ইমান বেয়া বস্তু খাব নোৱাৰে এই ৰুটিৰ লগতে খাই পেলাব বাপেকে হেত চালা যেনে তেনে এটা পাইছিলো সিও ৰহি কোন তাৰ মানে এওঁ বিবাহিত